চামগুৰি উপনিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিলে এগৰাকী নেতা, যিগৰাকীৰ নাম মজিবুৰ ৰহমান। আৰু সেই মজিবুৰ ৰহমানৰ নেতৃত্বতে উপনিৰ্বাচনত বিজেপিয়ে পদুম ফুলাবলৈ সক্ষম হৈছিলে চামগুৰি সমষ্টিটোত, আৰু দীৰ্ঘদিনৰ ৰকিবুল ৰাজৰ অন্ত পৰিছিলে। কিন্তু এইবাৰ যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত 4টাকৈ যি জিলা পৰিষদ, সেই জিলা পৰিষদৰ কংগ্ৰেছৰ হাতলৈ গ'ল আৰু বিজেপি ইয়াত তেওঁলোকে জয়ী হবলৈ সক্ষম নহল। ইয়াৰ অন্তৰালত কি আছে? আৰু দেখা পোৱা গৈছে একাংশ বিজেপি কৰ্মী এতিয়া কিন্তু খুব প্ৰকাশ কৰিছে, মিডিয়াৰ আগত তেওঁলোকে মুকলিকৈ খুব প্ৰকাশ কৰিছে আৰু বিদ্ৰোহ ঘোষণা কৰিছে। আৰু মজিবুৰ ৰহমানে পঞ্চায়ত নিৰ্বাচনৰ যি কেণ্ডিডেট আছিলে তাৰ পৰা তেওঁলোকে টকা পইচা লৈ পেলাই টিকট দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কৰবাত নগাঁও জিলাৰ এই চামগুৰি সমষ্টিটোত বিজেপিৰ পতন হব নেকি? 2026 চনৰ যি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ অস্ত্ৰ পৰিব নেকি এই চামগুৰি সমষ্টিত? আমি এই বিষয়ে কথা পাতিম। আমাৰ লগত মজিবুৰ ৰহমান আছে। আপোনাৰ বিপক্ষে যোৱাকালি দেখা পোৱা গৈছে কিছু সংখ্যক বিজেপিৰ নেতাই, পুৰণি কৰ্মী বুলি কৈছে তেওঁলোকে, আপুনি পঞ্চায়ত নিৰ্বাচনৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ পৰা টকা পইচা লৈ পেলাই টিকট প্ৰদান কৰা বুলি এক গুৰুতৰ অভিযোগ দি পেলাই তেওঁলোকে সংবাদ মেল আয়োজন কৰি পেলাই এই অভিযোগ কৰিছে। প্ৰথমতে এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, নিৰ্বাচনত হাৰা জিকা আছে, জিকিলে চবেই বাবা দিয়ে আৰু হাৰিলে বিভিন্ন ধৰণে মানুহে সমালোচনা কৰে। গতিকে যিসকল বন্ধুৱে মোৰ দলৰ সহকৰ্মীয়ে সমালোচনা কৰিছে, সেইটো তেওঁলোকৰ ধৰক অধিকাৰ আছে। দলৰ যিহেতু বিপৰ্যয় হৈছে, তেওঁলোকে বিপৰ্যয় বুলি কৈছে, কিন্তু মই সেইটো নকওঁ। আপোনালোকে জানে যে উপনিৰ্বাচন পুৰণা চামগুৰি সমষ্টিত হৈছিলে আৰু এই পঞ্চায়ত নিৰ্বাচন নতুন চামগুৰিত হৈছিল। নতুন চামগুৰি হিচাপে যিখিনি এলেকা, যি 15টা পঞ্চায়ত আমাৰ ইয়াতে সংযোগ কৰা হৈছে পুৰণা চামগুৰিত, সেইখিনি মানুহে কোনোদিনেই বিজেপিত ভোট দি পোৱা নাই। আজিলৈকে এটা ৱাৰ্ড মেম্বাৰ জিকাৰ তাত কোনো নজিৰ নাই। তাতে 15টা পঞ্চায়ত আমাৰ মাজত আছে। পুৰণা চামগুৰি হিচাপে আমাৰ তাত 10টা পঞ্চায়ত আছে। গতিকে সেই 10খন পঞ্চায়তৰ লগত আৰু 2খন নতুন পঞ্চায়ত যোগ কৰি যি 2খন জিলা পৰিষদ হৈছে, তাতে আমি জিকি হাৰি গৈছো একমাত্ৰ নগাঁও প্ৰশাসনৰ এজন বিষয়াৰ অত্যাচাৰৰ কাৰণে। আমি 4000 ভোটত বাজিয়াগাঁও জিলা পৰিষদ আমি হাৰিছো। তাতে এই নগাঁও প্ৰশাসনৰ বিষয়াজনৰ নেতৃত্বত আমাক 7000 ভোট তেওঁলোকে কেঞ্চেল কৰি দিছিলে। আমাৰ কাউণ্টিং এজেণ্টসকলে যেতিয়া ইয়াৰ প্ৰতিবাদ কৰিছিলে, পুলিচ লগাই আমাৰ কাউণ্টিং এজেণ্টসকলক হলৰ পৰা বাহিৰ কৰি দিছিলে। আমাৰ ওপৰত এটা তাতে পুলিচ প্ৰশাসন দি পেলাই সেই বিষয়াজনে আমাৰ ওপৰত এটা ত্ৰাসৰ সৃষ্টি কৰিছিলে। গতিকে আৰু চাওক, ৰাতিপুৱা 7টা বজাত আমাৰ এজেণ্টসকল তাতে সোমাইছে। তাতে খানা চানাৰ কোনো ব্যৱস্থা নাই। যি এটা পেইড কেণ্টিন আছিলে, 8টা বজাতে তাৰ খানা শেষ হৈ গ'ল। গোটেই দিন লঘোণে আছে। আমাৰ কাউণ্টিং এজেণ্টসকলক খানা আনিবৰ কাৰণে বাহিৰৰ পৰা কোনো অনুমতি দিয়া নাছিলে। যিকেইজনে মানে ভোকত বাহিৰত গৈছিলে যে খানা খাই ভিতৰত আকৌ সোমাব, তেওঁলোকক কিন্তু নেক্সট আকৌ সোমাব দিয়া নাছিলে। শেহত গৈ ৰাতিলৈকে আমাৰ এজনো কাউণ্টিং এজেণ্ট আমাৰ হলত নাছিলে, কাকো সোমাব দিয়া নাই। আমি বহুত যোগাযোগ কৰিছো, ডিচিৰ লগত যোগাযোগ কৰিছো, এছপিৰ লগত যোগাযোগ কৰিছো, কোনেও আমাৰ কথা মানা নাই, কৈছে সোমাব নোৱাৰিব। আৰু 7টা বজাত আমাৰ অৰ্ধেক আধা অংশ কাউণ্টিং এজেণ্টহে তেওঁলোকে সোমাবলৈ দিছিলে। গতিকে কি কাৰণত নগাঁও প্ৰশাসনৰ এই বিষয়াজনে এনেধৰণে আমাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিলে, সেইটো আমাৰ এটা ৰহস্যৰ আৱৰ্তত আছে। আমি সেইটো অসমৰ মুখ্যমন্ত্ৰী, আমাৰ নগাঁৱৰ পঞ্চায়ত ইলেকশ্যনৰ ইনচাৰ্জ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আমাৰ চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াকো আমি অৱগত কৰিছো। গতিকে তেওঁলোকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব। গতিকে জিকি আমি পুৰণা চামগুৰি সমষ্টিৰ 2টা জিলা পৰিষদ আমি হাৰি গৈছো। আৰু আপুনি যেতিয়া পঞ্চায়ত নিৰ্বাচনত যেতিয়া কেম্পেইনিং চলাইছিলে, তেতিয়া আপোনাৰ লগত একাংশ বাউন্সাৰ, কলা চাৰ্ট পৰিহিত বাউন্সাৰ আপুনি লগত লৈ ঘূৰি ফুৰিছিলে। এই কলা চাৰ্ট বাউন্সাৰ আপুনি কেম্পেইনিঙৰ সময়ত কিয় ল'বলগীয়া হ'ল? কোনো বাউন্সাৰ মই লোৱা নাছিলো। এইখিনি আমাৰ সমষ্টিৰে কাৰ্যকৰ্তা, আমাৰ দলৰে কাৰ্যকৰ্তা। তেওঁলোকে কোলা স্পৰ্টিং পিন্ধি লৈছিলে, সেইটো কথা ঠিক। কিন্তু আপোনালোকে যদি চাই, আপোনালোকে এতিয়াও মোৰ লগত সিহঁতক দেখা পাব, কোনো এজনো মোৰ বাউন্সাৰ নাছিলে। এইখিনি মোৰ সহকৰ্মী বন্ধুৱে আছিলে। সমষ্টিৰ
শিক্ষিত যুৱক এওঁলোকে মোৰ লগত সহযোগ কৰিছিলে আৰু তেওঁলোক মোৰ লগত ছাৰ দৰে লাগি আছিলে। সেইকাৰণে আপোনালোকে জানে 2001 চনৰ পৰা চামগুৰি সমষ্টিৰ নিৰ্বাচন বুলি ক'লে মাৰপিট দাঙ্গা হাংগামা কৰি অহাৰ উদাহৰণ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোটেই অসমৰ মানুহে জানে। গতিকে মোৰ যিহেতু কোনো পিএছও নাছিলে, গতিকে মোৰ এই বন্ধুসকলে মোক যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে এওঁলোকে মোৰ লগত ঘূৰি ফুৰিছিলে। কিন্তু এই বস্তুটোকে বাউন্সাৰ বুলি কালাৰিং কৰি পেলাই বিভিন্নজনে সমালোচনা কৰিব বিচাৰিছে। যিসকলে সমালোচনা কৰিছে তেওঁলোকেও জানে যে এওঁলোক এজনো বাউন্সাৰ নহয়, এওঁলোক আমাৰ দলৰ কাৰ্যকৰ্তা হয়, তেওঁলোকেও জানে। কিন্তু আজি হাৰি যোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সমালোচনা কৰিবলৈ আগবাঢ়ি আহিছে। আপোনাৰ নিজৰ যিটো জিলা পৰিষদ শিঙিমাৰী জিলা পৰিষদ, তাত আপুনি আপোনালোকৰ দলে বিজেপি এজিপিৰ যি মিত্ৰজোঁটৰ দলে কিন্তু পৰাজয় বৰণ কৰিছে। কৰবাত এই যিসমূহ আপোনালোকৰ যিসমূহ আপোনাৰ প্ৰতি অভিযোগ উত্থাপন হৈছে, এই অভিযোগৰ কাৰণে এই পৰাজয় হবলগীয়া হল নেকি? আমাৰ ইয়াতে যিহেতু অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা হৈছিলে চামগুৰি সমষ্টিত, সেই হিচাপে অগপক আমাৰ দলে ভকতগাঁও জিলা পৰিষদ প্ৰাৰ্থী এৰি দিবলৈ দিছিলে। বিজেপিৰ পৰা দুজন মানুহে প্ৰাৰ্থিত্ব বিচাৰিছিলে। এজন মানুহ বুঢ়া, তেওঁ আপোনাৰ ৰিটায়াৰ্ড হৈছে আজি 5-6 বছৰ হ'ল। তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ কেছ থকাৰ কাৰণে তেখেতৰ নমিনেশ্যন কেঞ্চেল হ'ব, সেইকাৰণে তেখেতক আমি প্ৰাৰ্থিত্ব দিব পৰা নাছিলো। এজনেই প্ৰাৰ্থিত্ব আছিল, তেওঁ অট'মেটিক প্ৰাৰ্থিত্ব পাই গৈছিলে। গতিকে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত যে টকা পইচাৰ লেনদেন হোৱা বুলি যিসকলে অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। আৰু মোৰ দুজন সহকৰ্মীয়ে মিডিয়াৰ আগত টকা পইচাৰ লেনদেন হোৱা বুলি যি অভিযোগ আনিছে, মই বিধায়ক মহোদয়ৰ লগতো আলোচনা কৰিছো আৰু তেওঁলোকৰ ওপৰত মই 1 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছো। তেওঁলোকে সেইটো জবাব দিব। যদি তেনেকুৱা কোনো তেওঁলোকে প্ৰুফ দিব পাৰে যে মই টকা পইচাৰ লেনদেন কৰি পেলাই টিকেট দিয়াৰ ব্যৱস্থা কৰিছো, তেতিয়াহ'লে মই আৰু ৰাজনীতি নকৰো। আৰু এটা কথা অভিযোগ উত্থাপন হৈ আহিছে, আপোনালোকৰ যিটো মজিবুৰ ৰহমান যিটো ফেন ক্লাব, সেই হোৱাটছএপৰ মেছেজবোৰ ইতিমধ্যে ৰাজহুৱা হৈছে। তাত উত্থাপন হৈছে যে আপুনি 26ত নিজেই ইয়াৰ পৰা চামগুৰি সমষ্টিৰ পৰা আপুনি MLA হোৱাৰ মন মেলিছে। এই কথাটোক, এই অভিযোগটো কিমান সত্য? মজিবুৰ ৰহমান ফেন্স ক্লাব যিটো মোৰ আছে, এইটো মই যেতিয়া কংগ্ৰেছত আছিলো তেতিয়াৰ পৰাই মোৰ এটা ফেন্স ক্লাব আছে আৰু এতিয়াও আছে। মোৰ ফেন্স ক্লাবত যেতিয়া মই এইটো দললৈ আহিলো, তেতিয়া এই দলৰ সহকৰ্মী বন্ধুসকলক এডমিনসকলে তাতো এড কৰিছে। গতিকে তেওঁলোকে এটা সুবিধা পাইছে যে এই ফেন্স ক্লাবটো যেতিয়া মই ফ'ল' কৰি থাকো, গতিকে তেওঁলোকে ভাবিছে যে আমি যদি ইয়াতে সমালোচনা কৰো তেতিয়াহ'লে মজিবুৰ ৰহমানে ডাইৰেক্ট সেই সমালোচনাখিনি চাব পাৰিব। গতিকে ময়ো চাই আছো আৰু সমালোচনা কৰাটো ভাল। এই সমালোচনাৰ মাজতো ধৰক কিছুমান গঠনমূলক সমালোচনা থাকে, সেইখিনি গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰি আছো। নিশ্চয় সেইখিনি যিখিনি গঠনমূলক সমালোচনা সেইখিনি আমি গ্ৰহণ কৰিম আৰু যিখিনি আমাৰ দলীয় অনুশাসনৰ বাহিৰত যিখিনি সমালোচনা কৰিছে সেই বস্তুখিনিও মই আমাৰ দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি সেইখিনি অৱগত কৰিছো। নিশ্চয়কৈ মই একেবাৰে শেষৰটো প্ৰশ্ন কৰিম। এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে চামগুৰিত বিজেপিক অস্তিত্বহীন কৰিব নেকি? কোনো কাৰণতেই নহয়। আপোনালোকে জানে যে আমি 4টা জিলা পৰিষদ হাৰিছো, দুখনত আমি 4,000-5,000কে হাৰিছো, যদিও আমাৰ 8,000-10,000কে ভোট। মুঠ 2টা জিলা পৰিষদ 14,000 ভোট সেই প্ৰশাসনিক বিষয়াজনে আমাক কেঞ্চেল কৰি দিছে। আমি 2টা জিলা পৰিষদত আমি জিকি আছো। হয়, আমি জিকাৰ চাৰ্টিফিকেট আমি পোৱা নাই, ভোটৰ ক্ষেত্ৰত আমি কিন্তু জিকিছো। আৰু বাকী নতুন যি 2টা আমাৰ জিলা পৰিষদ আছে, সেই জিলা পৰিষদ এলেকাটো কোনো দিনেই বিজেপিৰ এজনো ৱাৰ্ড মেম্বাৰ জিকা নাই। আপোনালোকে যদি চাই, যোৱা লোকসভা নিৰ্বাচনত য'ত আমি 500 ভোট পাইছিলো তাতে 2,500 ভোট পাইছো। আমাৰ ভোট 5 গুণ বাঢ়িছে তাত। মুখ্যমন্ত্ৰী ডাঙৰীয়াও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাইছে যে আমাৰ মুছলমান এলেকাত ভোটৰ সংখ্যা বাঢ়িছে, কিন্তু চামগুৰিত অভূতপূৰ্বভাৱে বাঢ়িছে, 5 গুণলৈকে বৃদ্ধি পাইছে। গতিকে আগন্তুক দিনত এই পৰিমাণটো এনেকে যদি আগবাঢ়ি যায়, আৰু যি 8 মাহ 9 মাহ আছে বিধানসভা নিৰ্বাচনত, এই কেইদিনত আমি আকৌ ৰাইজৰ ওচৰলৈ দুগুণ উৎসাহেৰে আমি আকৌ আগবাঢ়ি যাম। ৰাইজক আমি বুজাম কংগ্ৰেছ দলে যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিলে, যে ৱাকাফ বিল সংশোধনী বিল পাছ হৈ আছে, এই বিলৰ দ্বাৰা
আমাৰ মছজিদবিলাক বন্ধ কৰি দিয়া হ'ব, কবৰস্থান বন্ধ কৰি দিয়া হ'ব, মুছলমান মহিলাই বুৰ্কা পৰিধান কৰি ক'তো ওলাব নোৱাৰিব, এনেধৰণৰ যি অপপ্ৰচাৰ চলাইছিলে, এইখিনিতো এই 8 মাহত মানুহে দেখিব পাৰিব যে কবৰস্থানো বন্ধ হোৱা নাই, মছজিদো বন্ধ হোৱা নাই, মুছলমান মহিলাও চলাচল কৰি আছে। তেতিয়া ৰাইজে নিশ্চয় বুজি পাব আৰু এই কথাখিনি আমি ৰাইজৰ মাজলৈ লৈ যাম যে কংগ্ৰেছৰ এই ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি, ইয়াৰ পৰা ৰাইজক ওলাই আনিবলৈ আমি চেষ্টা কৰিম আৰু নিশ্চয় আমি আগন্তুক দিনত সামগ্ৰী সমষ্টিৰ পৰা আকৌ পদুম ফুলিব বুলি মোৰ দৃঢ় বিশ্বাস। এয়া আছিলে মজিবুৰ ৰহমান, যিগৰাকীৰ নেতৃত্বত যে কিছুমাহ পূৰ্বে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ যি সামগ্ৰী সমষ্টি বহু সংখ্যক ভোটত বিজয়ী হৈছিলে বিজেপিৰ যিগৰাকী বিধায়ক দীপ্তিৰঞ্জন শৰ্মা আৰু ৰকিবুল ৰাজৰ অন্ত পৰিছিল। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ এই বিফলতাই কৰবাত 2026ত সামগ্ৰী সমষ্টিত বিজেপিক অস্তিত্বহীন কৰিব নেকি, এনেধৰণৰ এতিয়া কিন্তু প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত।